বিগ ব্ৰেকিং লৈ আহিছো শ্যামকানু মহন্ত নিৰ্দোষী এজন মানুহক জেলত ভৰাই থোৱা হৈছে আদালতৰ ৰায়ৰ পূৰ্বে আজি শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই পুনৰ আদালত চৌহদত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত কৰিছে এই মন্তব্য আজি যেনো শ্যামকানু মহন্তৰ জামিন আবেদনক লৈ ৰায় প্ৰদান কৰিব আদালতে আৰু ৰায়ৰ পূৰ্বে এই মন্তব্য কৰিছে শ্যামকানু মহন্তক নিৰ্দোষী বুলি প্ৰমাণিত কৰিবলৈ উঠি পৰি লাগিছে এতিয়া শ্যামকানু মহন্তৰ পত্নী লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং শ্যামকানু মহন্ত নিৰ্দোষী আৰু আদালত চৌহদত উপস্থিত হৈ মন্তব্য কৰিছে আদালতৰ ৰায়ৰ পূৰ্বে শ্যামকানু মহন্তৰ পত্নীয়ে নিৰ্দোষী মানুহ এজনক জেলত ভৰাই থোৱা হৈছে বুলি মন্তব্য কৰিছে এতিয়া শ্যামকানু মহন্তৰ পত্নীয়ে আদালত চৌহদত উপস্থিত হৈ এই দাবী উত্থাপন কৰিছে এতিয়া অনিতা ডেকা মহন্তই আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব আদালতত সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিগৰাকী অসমবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে কিন্তু ৰায়ৰ পূৰ্বে আদালত চৌহদত অনিতা ডেকা মহন্তই কৰিছে এই মন্তব্য যে ভগৱানৰ আশীৰ্বাদ বুলিয়ে আদালতৰ ৰায় মানি ল'ব শ্যামকানুৰ পত্নীয়ে আমি পুনৰ জনাইছো ইয়া ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসী এতিয়া অপেক্ষাৰত যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আজি অসমবাসীয়ে হেৰুৱালে জুবিন গাৰ্গক কাৰ ভুলৰ বাবে অসমবাসীয়ে প্ৰাণৰ শিল্পী গৰাকীক হেৰুৱাই ৰঙালীৰ দৰে এটা ৰঙালীৰ অসমীয়াৰ বাপতি সাহু ৰঙালী বিহুটোতো প্ৰতিগৰাকী অসমীয়াই উচুপি উঠিছিল প্ৰতিখন বিহু মঞ্চত জুবিন গাৰ্গক বিচাৰি হাহাকাৰ কৰিছিল অনুৰাগীয়ে আৰু তেনে অৱস্থাত অসমবাসীৰ এই চকুলো অসমবাসীৰ বুকুৰ আঘাত এতিয়াও আঁতৰা নাই তেনে অৱস্থাত অসমবাসীৰ সন্মুখত শ্যামকানু মহন্তৰ পত্নীয়ে নিজৰ স্বামীক নিৰ্দোষী বুলি দাবী উত্থাপন কৰিছে আদালত চৌহদত আৰু শেহতীয়াকৈ উল্লেখ কৰিব লাগিব এটা লক্ষণীয় বিষয় যে শ্যামকানু মহন্তৰ পত্নীয়ে যেহেতু প্ৰথম অৱস্থালৈ মনত পেলাই চাওক কিদৰে সংবাদ মাধ্যমৰ কেমেৰা দেখিলে পলায়ন কৰে সংবাদ কৰ্মী দেখিলে কিদৰে পলায়ন কৰে গাড়ীত উঠে সেয়া আপোনালোকে দেখিছিল কেতিয়াও তেওঁ কথা ক'বলৈ সিংগাপুৰত প্ৰকৃততে কি হৈছিল সেই কথা তেওঁ মুখেৰে উচ্চাৰণ কৰিবলৈ এক প্ৰকাৰ ভয় কৰিছিল বা আঁতৰি আছিল কিন্তু আজি কেইবাটাও দিনত আদালত চৌহদত এক প্ৰকাৰ দৃঢ় বিশ্বাসী ৰূপত দেখিবলৈ পোৱা গৈছে অনিতা ডেকা মহন্তক এনে কি ইংগিত লাভ কৰিছে অনিতা ডেকা মহন্তই যাৰ বাবে প্ৰতিদিনে এনে ধৰণৰ মন্তব্য কৰিছে প্ৰতিদিনে দৃঢ় বিশ্বাসী ৰূপত দেখিবলৈ পোৱা গৈছে শ্যামকানু মহন্তৰ পত্নীক যি শ্যামকানু মহন্তৰ পত্নীয়ে চিআইডিৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰকাৰ সংবাদ মাধ্যমৰ কেমেৰা দেখি দৌৰি সোমাইছিল দৌৰি গাড়ীত উঠিছিল সেই শ্যামকানু মহন্তৰ পত্নীয়ে আজিৰ দিনটোৰ পৰ্যন্ত আদালতৰ চৌহদত আজি কেইবাটাও দিন দেখিবলৈ পোৱা গৈছে হাজি কাছি উপস্থিত হৈছে আৰু হাজি কাছি স্পষ্টভাৱে আচলতে সংবাদ মাধ্যমৰ সন্মুখত নিজৰ মন্তব্য নিজৰ ভাষ্য দাঙি ধৰিছে আৰু প্ৰতিটো ভাষ্যতে দেখিবলৈ পোৱা গৈছে যে এক প্ৰকাৰ অনিতা ডেকা মহন্তৰ স্বামী শ্যামকানু মহন্ত প্ৰকৃততে নিৰ্দোষী এই প্ৰমাণ কৰিব বিচাৰি আছে এতিয়া শ্যামকানু মহন্তৰ পত্নীয়ে এনে কি ইংগিত লাভ কৰিছে এতিয়া আদালতৰ পৰা যাৰ বাবে এনে ধৰণৰ ৰূপত দেখিবলৈ পোৱা গৈছে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তক আৰু আজিৰ দিনটোতো পুনৰ সেই মন্তব্য অনিতা ডেকা মহন্তই পূৰ্বতেও সেই কথা কৈছিল যে শ্যামকানু মহন্তইহে জুবিন গাৰ্গক বোলে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছিল কিন্তু সেইজন জুবিন গাৰ্গক সমগ্ৰ অসমবাসীয়ে শ্যামকানুক চিনি পোৱাৰ পূৰ্বেই চিনি পায় গতিকে শ্যামকানু মহন্তৰ পত্নীয়ে নিজৰ আৰু স্বামীৰ উদাহৰণ দি যি মন্তব্য কৰিছিল সেই মন্তব্যই প্ৰতিগৰাকী অসমবাসীৰ মনত এতিয়াও এক ক্ষোভ দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ দৰে এগৰাকী শিল্পীৰ নাম লৈ যি মন্তব্য কৰিছে সেই মন্তব্য কোনো কাৰণত অসমীয়াই গ্ৰহণ নকৰে তেনে অৱস্থাত আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ঘটনাৰে জড়িত মূল অপৰাধী শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই বাৰে নিৰ্দোষী বুলি দাবী কৰি যি এক প্ৰকাৰ মন্তব্য কৰিছে সেই মন্তব্যক সমগ্ৰ অসমবাসীয়ে পুনৰ এক প্ৰকাৰ ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আদালতত ৰায় প্ৰদান কৰিব আজিৰ দিনটোত কেইবাবাৰো প্ৰথম অৱস্থাত জামিন আবেদন প্ৰত্যাহাৰ কৰিছিল কিন্তু পৰৱৰ্তী সময়ত এনেকৈ ইংগিত লাভ কৰি পুনৰ জামিন লাভ কৰিছিল পুনৰ জামিন আবেদন দাখিল কৰিবলৈ আগবাঢ়িছিল শ্যামকানু মহন্ত আৰু সেই শ্যামকানু মহন্তই আজি আশা কৰিছে শ্যামকানু মহন্তৰ পত্নীয়ে আশা
কৰিছে যে আদালতে আজি ৰায় প্ৰদান কৰিব আৰু সেই আদালতৰ ৰায়ত শ্যামকানু মহন্ত বুকলি আকাশৰ তললৈ আহিব বুলি আশা কৰি আছে কিন্তু সেই আদালতে সিদ্ধান্ত গ্ৰহণ কৰিব অসমবাসীৰ প্ৰতিগৰাকী অসমীয়াৰ ওচৰতে আজি দৃষ্টি নিবদ্ধ হৈ থাকিব আদালতৰ সিদ্ধান্তৰ ওপৰত আদালতৰ ৰায়ৰ ওপৰত কি সিদ্ধান্ত গ্ৰহণ কৰে আদালতে কিন্তু এনে অৱস্থাত ডাঙৰ কথা হৈ পৰিছে যে শ্যামকানু মহন্তৰ দৰে এগৰাকী ব্যক্তিৰ পত্নীয়ে আজি আদালত চৌহদত উপস্থিত হৈ বাৰে বাৰে শ্যামকানু মহন্তক নিৰ্দোষী বুলি দাবী উত্থাপন কৰিছে আৰু সেয়াও আদালতৰ ৰায় প্ৰদানৰ পূৰ্বে নিজেই তেওঁ উল্লেখ কৰিছে এই কথা যে নিৰ্দোষী মানুহ এজনক জেলত ভৰাই থৈছে আদালতৰ ৰায়ৰ পূৰ্বে এই ৰায় শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰ কেৱল ইমানেই নহয় ভগৱানে দিয়া আশীৰ্বাদ বুলি আদালতৰ ৰায় গ্ৰহণ কৰিবলৈ সাজু বুলিও উল্লেখ কৰিছে অনিতা ডেকা মহন্তই আৰু এই মুহূৰ্তত অনিতা ডেকা মহন্তৰ সেই মন্তব্য আছে মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম আমি হয় মই ভগৱানলৈকে ভগৱানত এয়া ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যে যদি হয় সেইটো আমি ল'ম যদি নহয় সেইটো আমি ভগৱানৰ আশীৰ্বাদ বুলিয়ে একচেপ্ট কৰি আমি নেক্সট যিটো ষ্টেপ ল'ব লাগে সেইটো ল'ম আৰু একো নকওঁ নেকি অকণমান হয় মই এতিয়াও কওঁ যে নিৰপৰাধী মানুহক নিৰ্দোষী মানুহজনক ইমান দিনে ভৰাই থৈছে সেইটো মই বাৰে বাৰে ক'ম যি জেগাত হৈছে এই ঘটনাটো ছিংগাপুৰত তাতে কৈয়ে দিছে যে হয় এইটো মানে দিছ ইজ এ কেছ অফ there is no foul play it's a case of accidental death হয় মই ভগৱানলৈকে ভগৱানত এয়া ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যে যদি হয় সেইটো আমি ল'ম যদি নহয় সেইটো আমি ভগৱানৰ আশীৰ্বাদ বুলিয়ে একচেপ্ট কৰি আমি নেক্সট যিটো ষ্টেপ ল'ব লাগে সেইটো ল'ম আৰু একো নকওঁ নেকি অকণমান হয় মই এতিয়াও কওঁ যে নিৰপৰাধী মানুহক নিৰ্দোষী মানুহজনক ইমান দিনে ভৰাই থৈছে সেইটো মই বাৰে বাৰে ক'ম যি জেগাত হৈছে এই ঘটনাটো ছিংগাপুৰত তাতে কৈয়ে দিছে যে হয় এইটো মানে দিছ ইজ এ কেছ অফ there is no foul play it's a case of accidental death হয় মই ভগৱানলৈকে ভগৱানত এয়া ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যে যদি হয় সেইটো আমি ল'ম যদি নহয় সেইটো আমি ভগৱানৰ আশীৰ্বাদ বুলিয়ে একচেপ্ট কৰি আমি নেক্সট যিটো ষ্টেপ ল'ব লাগে সেইটো ল'ম আৰু একো নকওঁ নেকি অকণমান হয় মই এতিয়াও কওঁ যে নিৰপৰাধী মানুহক নিৰ্দোষী মানুহজনক ইমান দিনে ভৰাই থৈছে সেইটো মই বাৰে বাৰে ক'ম যি জেগাত হৈছে এই ঘটনাটো ছিংগাপুৰত তাতে কৈয়ে দিছে যে হয় এইটো মানে দিছ ইজ এ কেছ অফ there is no foul play it's a case of accidental death হয় মই ভগৱানলৈকে ভগৱানত এয়া ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যে যদি হয় সেইটো আমি ল'ম যদি নহয় সেইটো আমি ভগৱানৰ আশীৰ্বাদ বুলিয়ে একচেপ্ট কৰি আমি নেক্সট যিটো ষ্টেপ ল'ব লাগে সেইটো ল'ম আৰু একো নকওঁ নেকি অকণমান হয় মই এতিয়াও কওঁ যে নিৰপৰাধী মানুহক নিৰ্দোষী মানুহজনক ইমান দিনে ভৰাই থৈছে সেইটো মই বাৰে বাৰে ক'ম যি জেগাত হৈছে এই ঘটনাটো ছিংগাপুৰত তাতে কৈয়ে দিছে যে হয় এইটো মানে দিছ ইজ এ কেছ অফ there is no foul play it's a case of accidental death হয় মই ভগৱানলৈকে ভগৱানত এয়া ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যে যদি হয় সেইটো আমি ল'ম যদি নহয় সেইটো আমি ভগৱানৰ আশীৰ্বাদ বুলিয়ে একচেপ্ট কৰি আমি নেক্সট যিটো ষ্টেপ ল'ব লাগে সেইটো ল'ম আৰু একো নকওঁ নেকি অকণমান হয় মই এতিয়াও কওঁ যে নিৰপৰাধী মানুহক নিৰ্দোষী মানুহজনক ইমান দিনে ভৰাই থৈছে সেইটো মই বাৰে বাৰে ক'ম যি জেগাত হৈছে এই ঘটনাটো ছিংগাপুৰত তাতে কৈয়ে দিছে যে হয় এইটো মানে দিছ ইজ এ কেছ অফ there is no foul play it's a case of accidental death হয় মই ভগৱানলৈকে ভগৱানত এয়া ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যে যদি হয় সেইটো আমি ল'ম যদি নহয় সেইটো আমি ভগৱানৰ আশীৰ্বাদ বুলিয়ে একচেপ্ট কৰি আমি নেক্সট যিটো ষ্টেপ ল'ব লাগে সেইটো ল'ম আৰু একো নকওঁ নেকি অকণমান হয় মই এতিয়াও কওঁ যে নিৰপৰাধী মানুহক নিৰ্দোষী মানুহজনক ইমান দিনে ভৰাই থৈছে সেইটো মই বাৰে বাৰে ক'ম যি জেগাত হৈছে এই ঘটনাটো ছিংগাপুৰত তাতে কৈয়ে দিছে যে হয় এইটো মানে দিছ ইজ এ কেছ অফ there is no foul play it's a case of accidental death হয় মই ভগৱানলৈকে ভগৱানত এয়া ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যে যদি হয় সেইটো আমি ল'ম যদি নহয় সেইটো আমি ভগৱানৰ আশীৰ্বাদ বুলিয়ে একচেপ্ট কৰি আমি নেক্সট যিটো ষ্টেপ ল'ব লাগে সেইটো ল'ম আৰু একো নকওঁ নেকি অকণমান হয় মই এতিয়াও কওঁ যে নিৰপৰাধী মানুহক নিৰ্দোষী মানুহজনক ইমান দিনে ভৰাই থৈছে সেইটো মই বাৰে বাৰে ক'ম যি জেগাত হৈছে এই ঘটনাটো ছিংগাপুৰত তাতে কৈয়ে দিছে যে হয় এইটো মানে দিছ ইজ এ কেছ অফ there is no foul play it's a case of accidental death হয় মই ভগৱানলৈকে ভগৱানত এয়া ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যে যদি হয় সেইটো আমি ল'ম যদি নহয় সেইটো আমি ভগৱানৰ আশীৰ্বাদ বুলিয়ে একচেপ্ট কৰি
আমি নেক্সট যিটো ষ্টেপ ল'ব লাগে সেইটো ল'ম সকলো তদন্তৰ যিটো হৈছিলে মই আৰু একো নকওঁ নেকি অকণমান মোৰ